চিপাঝাৰত কণ্ঠশিল্পী অনিতা দেৱীৰ তুমি সূৰ্যকণ্ঠ তুমি শৈশৱ পুত্ৰ শীৰ্ষক গীতটি উন্মোচন। জুবিন শিল্পী পৰিষদ অসমৰ উদ্যোগত যোৱা 1 ফেব্ৰুৱাৰী তাৰিখে চিপাঝাৰৰ শ্বহীদ ভৱনত কণ্ঠশিল্পী তথা বিশিষ্ট কবি অনিতা দেৱীৰ কথা সুৰ পদ্মকুমাৰ নাথ আৰু অনিতা দেৱীৰ কণ্ঠ ফণীন্দ্ৰ কুমাৰ নাথৰ প্ৰযোজনা আৰু হীৰক কুমাৰ নাথৰ সংগীত ব্যৱস্থাপনাৰে তুমি সূৰ্যকণ্ঠ তুমি শৈশৱ পুত্ৰ শীৰ্ষক গীতটি উন্মোচন কৰা হয়। হাজৰিকাপুৰৰ পৰা মানসজ্যোতি বৰুৱাৰ ৰিপৰ্ট AIN লাইভ। প্ৰথমতে মই পুনৰ সজোৱা আমাৰ খনিকৰ দুগৰাকী শ্ৰদ্ধাৰ ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ আৰু জুবিন গাৰ্গদেৱলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। সমূহ সাংস্কৃতিক প্ৰেমী ৰাইজলৈ মোৰ আন্তৰিক শ্ৰদ্ধা। জুবিন শিল্পী পৰিষদৰ বিষয়ববীয়া আৰু আজি এই সাংস্কৃতিক সন্ধিয়াটি সুৰেৰে আমাক জীপাল কৰি ৰখা সমূহ শিল্পীসকললৈ আন্তৰিক শ্ৰদ্ধা অভিনন্দন জ্ঞাপন কৰিলোঁ। সংগীতৰ লগত জড়িত সৰুৰে পৰাই আছিলোঁ, কিন্তু পঢ়া শুনা বা বিবাহ সূত্ৰে মই সংগীতৰ পৰা বহুত দূৰলৈ গুচি যাব লগা হ'ল। আগতে লিখা পঢ়াৰ সংগীতৰ প্ৰতি নিচা আছিল। এতিয়া মোক আমাৰ চিপাঝাৰ এই সমাজখনে শেহতীয়া প্ৰতিভাখিনি প্ৰকাশ কৰাৰ বাবে মোক অকণমান সুবিধা দিছে। আপোনালোকে এখন মঞ্চ দিছে, তাৰ বাবে সকলো লোকে মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। মোৰ প্ৰথম গীতটি আছিলে মায়াভৰা উৎসৱী। সেই গীতটিৰ পৰা মই যথেষ্ট মৰম পাইছোঁ। দ্বিতীয় গীতটি আছিলে আমাৰ লেখিকা সমিতিৰ অধিৱেশনত লিখা গীত সৃষ্টিৰ পাতলিতে তুমি। আৰু এই গীতটিৰ সৃষ্টিৰ আঁৰত আচলতে মই পদ্মকুমাৰ নাথ আৰু গোস্বামীৰ কথা ক'ব লাগিব। তেওঁলোকে মোক কৈছিল যে তুমি লিখা তেখেতকলৈ, কিন্তু মই তেতিয়া ভয় কৰিছিলোঁ। ভয় এইকাৰণে কৰিছিলোঁ, এটা বিশাল সত্তা আন্তৰ্জাতিক খ্যাতি সম্পন্ন শিল্পী এগৰাকীক লৈ লিখাটো সুৰ কৰাটো ইমান সহজ নহয়। তথাপি মই চেষ্টা কৰিছোঁ গীতেৰে সুৰেৰে সজাই আপোনালোকলৈ আগবঢ়াবলৈ, আৰু সংগীতৰ সম্পূৰ্ণ কামখিনি আমাক হীৰক কুমাৰ নাথে কৰি দিছে। বৰ সুন্দৰকৈ সংগীত কৰিছে। আজি অহা কথা আছিল, বিশেষ অসুবিধাৰ বাবে আহিব নোৱাৰিলে। আৰু এটা কথা মই এইখিনিতে জনাওঁ, হীৰক কুমাৰ নাথ এগৰাকী ভাল কণ্ঠশিল্পী। ৰৈ ৰৈ বিনালে চিনেমাখনৰ এডিটিঙৰ কাম তেওঁ কৰিছে, সেইটো আমাৰ বাবে গৌৰৱৰ কথা। ভৱিষ্যতে আপোনালোকৰ আশীৰ্বাদ মৰম পালে মই লিখি যাবলৈ চেষ্টা কৰিম। আপোনালোকে ইউটিউবত পাব, লাইক শ্বেয়াৰ কৰিব। মই এষাৰে মাত্ৰ মই কিবা যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।